আপোনালোক সকলোৱে জ্ঞাত যে সেইদিনা সৰ্থেবাৰী কামাৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত সৰ্থেবাৰীৰ তামুলী চুবাৰ কাঁহ শিল্পী দুলাল ডেকা আৰু তেওঁৰ পুত্ৰ মৌচম ডেকাৰ মৃত্যু হৈছিল আৰু তেওঁলোক সেই দুজনৰ মৃত্যুৰ পিছত এতিয়া তেওঁৰ যিগৰাকী দুলাল ডেকাৰ পত্নীগৰাকীয়ে ৰাজ্যলৈ সহায়ৰ ভিক্ষাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে যে তেওঁৰ যিগৰাকী ছোৱালী বৰ্তমান গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছে আৰু সেই ছোৱালীজনীৰ নাম হৈছে ৰিয়া ডেকা আৰু এই ছোৱালীজনীৰ চিকিৎসাৰ বাবে এতিয়া বহুত টকাৰ প্ৰয়োজন হৈছে পৰিয়ালটোক আৰু তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যলৈ দুৰ্ভগীয়া পত্নীগৰাকীয়ে আহ্বান জনাইছে তেওঁলোকক আৰ্থিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ লগতে অসম চৰকাৰ তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰলৈ এই দুৰ্ভগীয়া মাতৃগৰাকীৰ আহ্বান। আৰু এটা কথা কওঁ লগতে আপোনালোকে যোনে যেনেকৈ পাৰে আপোনালোকে সহায় কৰক আৰু স্কেনাৰখন মই ইয়াত দি দিছোঁ আপোনালোকে স্ক্ৰীণত দেখিছে লগতে কমেণ্টত মই স্কেনাৰখন দি দিম আৰু তাত আপোনালোকে যাই যোনে 1 টকাকৈ হ'লেও আপোনালোকে সহায় কৰক এই পৰিয়ালটোক লগতে সহায় কৰিব নোৱাৰিলেও পষ্টটো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে লগতে আপোনালোকে যদি পাৰে অলপ হ'লেও সহায় কৰক। এতিয়া বৰ্তমান ছোৱালীগৰাকী চিকিৎসাধীন হৈছে গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত আৰু এই যে